নমস্কাৰ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ভাৰত চৰকাৰৰ প্ৰস্তাৱিত 8 পে বেতন কমিশ্যন সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ খবৰ। এই আলোচনা কোনো আগতীয়া সিদ্ধান্ত বা অনুমানৰ ওপৰত নহয়। সেইটো হ'ল কৰ্মচাৰী সংগঠনৰ উত্থাপিত দাবী, চৰকাৰী প্ৰক্ৰিয়া আৰু ইয়াৰ সম্ভাৱ্য প্ৰাসংগিকতা আৰু তিনিওটা দিশৰ ওপৰত আধাৰিত এই ভিডিঅ'টো। এই ভিডিঅ'টোৰ উদ্দেশ্য হ'ল আপোনালোকক বুজোৱা আৰু ইনফৰমেশ্যনটো জনোৱা আৰু সচেতন কৰা। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শুনিব। বেতন কমিশ্যন কি আৰু কিয় গঠন কৰা হয়? ভাৰত চৰকাৰৰ প্ৰায় 10 বছৰৰ ব্যৱধানত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চন পোৱা ব্যক্তিসকলৰ যিটো দাবী আছে সেইটো পৰ্যালোচনা কৰিবলৈ বেতন কমিশ্যন গঠন কৰে। এই কমিশ্যনৰ কামসমূহ হ'ল মূল বেতন যিটো আছে, যাক আমি বেচিক পে বুলি জানো, আৰু ডিএ যিটো বাটা বুলি কওঁ আমাৰ অসমীয়া ভাষাত, আৰু বিভিন্ন যিবিলাক বাটা আছে, এলাউন্সেছ যিবিলাক আছে সেইবিলাক বা পেঞ্চনৰ ব্যৱস্থা, সেইবিলাকৰ ওপৰত এই সকলো বিষয়ত অধ্যয়ন কৰি চৰকাৰত এটা ৰিকমেণ্ডেশ্যন আগবঢ়োৱা হয়। আৰু সেইটোৱে হ'ল 7 পে কমিশ্যন চুপাৰিছ 2016 চনৰ পৰা কাৰ্যকৰী হৈছে। তাৰ পিছত এতিয়া পৰৱৰ্তী পৰ্যায় হিচাপে 8 পে কমিশ্যনৰ কথা আলোচনা কৰা হৈছে চৰকাৰৰ লগত, আৰু সেইটো চৰকাৰে ঘোষণা কৰিছে 8 পে কমিশ্যনৰ বিষয়ে। বৰ্তমান 8 পে কমিশ্যন যিটো আছে তাৰ স্থিতি কি বৰ্তমান পৰ্যায়ত, সেই বিষয়ে আপোনালোক সকলোকে জনাব বিচাৰিছোঁ। 8 পে বেতন কমিশ্যন গঠন সম্পৰ্কে চৰকাৰী স্তৰত আলোচনা চলি আছে। কোনো চূড়ান্ত বেতন বা ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ এতিয়াও ঘোষণা হোৱা নাই। কমিশ্যনৰ যিটো ৰিকমেণ্ডেশ্যন আহিলেহে চৰকাৰে সিদ্ধান্ত ল'ব পাৰিব। অৰ্থাৎ এই সময়ত যি সংখ্যাবোৰ আলোচনা হৈ আছে সেইবোৰ চূড়ান্তও নহয়। বিভিন্নজনে বিভিন্ন ধৰণৰ ফিটমেণ্ট ফেক্টৰৰ বিষয়ে কৈ আছে, ইমান পাৰ্চেণ্টেজ হ'ব, ইমান পাৰ্চেণ্টেজ হ'ব বুলি। ফিটমেণ্ট ফেক্টৰ হৈছে এক গাণিতিক গুণক, যাক মাল্টিপ্লেয়াৰ বুলি কোৱা হয়, যাৰ জৰিয়তে পুৰণি মূল বেতনক নতুন বেতনৰ এটা মাপকাঠি ৰূপান্তৰ কৰা হয়। উদাহৰণ হিচাপে আপোনালোকে ধৰি লওক, যদি কোনো কৰ্মচাৰীৰ মূল বেতন X হয় আৰু তাৰ ফিটমেণ্ট ফেক্টৰ Y ধৰা হয়, তেনেতে নতুন মূল বেতন X ইনটু Y হ'ব। সেইটোৱে ধৰি লওক ডবল হ'ব, যিখিনি থাকিব সেই সংখ্যাখিনি। এই পদ্ধতিয়ে সকলো কৰ্মচাৰীৰ বাবে একেধৰণৰ বেতন সংশোধন নিশ্চিত কৰে। গতিকে 7 পে কমিশ্যনৰ ফিটমেণ্ট ফেক্টৰ ব্যৱহাৰ কৰা হৈছিল, আৰু 8 পে কমিশ্যন যিটো আছে তাতো একেধৰণৰ পদ্ধতি থাকিব বুলি ধাৰণা কৰা হৈ আছে, যদিও এই বিষয়ে লৈ পেলাই নিৰ্ধাৰিত হোৱা নাই যে কিমান পাৰ্চেণ্টেজ ফিটমেণ্ট ল'ব। কৰ্মচাৰী সংগঠনৰ দাবীসমূহ কিছুমান কেন্দ্ৰীয় কৰ্মচাৰী সংগঠনে নেশ্যনেল কাউন্সিল JCM-ৰ জৰিয়তে কিছুমান দাবী উত্থাপন কৰিছে। এই দাবীবোৰ হ'ল ফিটমেণ্ট ফেক্টৰ বৰ্তমানৰ তুলনাত বেছি হওক বুলি তেওঁলোকে দাবী জনাই আছে, যে ফিটমেণ্ট ফেক্টৰটো বেছি হ'ব লাগে। বছৰি বেতন বৃদ্ধিৰ হাৰ পুনৰ বিবেচনা কৰা হওক, সেইটো তেওঁলোকে দাবী জনাই আছে। নিম্ন আৰু মধ্য স্তৰৰ কৰ্মচাৰীৰ জীৱন যাত্ৰাৰ ব্যয় বিবেচনাত লোৱা হওক, সেইটো তেওঁলোকে দাবী জনাই আছে। এই দাবীবোৰ চৰকাৰী সিদ্ধান্ত নহয়, এইবিলাক কমিটিবিলাকে দাবী জনাই আছে। 5% বাৰ্ষিক বেতন বৃদ্ধিৰ দাবীও জনাই আছে এই কমিটিবিলাকে। বৰ্তমান ব্যৱস্থাত কেন্দ্ৰীয় কৰ্মচাৰীয়ে বছৰি এক নিৰ্দিষ্ট শতাংশ বেতন বৃদ্ধি পায়। কিছুমান সংগঠনে ইয়াক বৰ্তমানৰ তুলনাত অধিক কৰা উচিত বুলি মত প্ৰকাশ কৰি আছে। বিভিন্ন ধৰণৰ যিবিলাক সংগঠন আছে তেওঁলোকৰ যুক্তি অনুসাৰে মূল্যবৃদ্ধি, তেওঁলোকে যিটো যুক্তি দি আছে, কি যুক্তিৰ ভিত্তিত তেওঁলোকে এই দাবীখিনি কৰি আছে, সেইটো হ'ল মূল্যবৃদ্ধি, দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ খৰচ যিটো আছে সেইটো, শিক্ষা আৰু চিকিৎসাৰ খৰচ যিটো আছে সেইটো, এই সকলো দিশ বিবেচনাত ল'লে বেতন বৃদ্ধিৰ হাৰ পুনৰ পৰ্যালোচনা হ'ব লাগে বুলি তেওঁলোকে জনাই আছে। এয়াও প্ৰস্তাৱ, সিদ্ধান্ত নহয়। এইবিলাক প্ৰস্তাৱ লোৱা হৈছে, এইটো কোনো সিদ্ধান্ত নহয়। অসমৰ ক্ষেত্ৰত ইয়াৰ প্ৰাসংগিকতা, অসমত বহু সংখ্যক, যেনে ধৰি লওক উদাহৰণ হিচাপে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বহুত কৰ্মচাৰী আছে,
যেনে ডাক বিভাগত কৰ্মৰত, ৰেলৱে বিভাগত কৰ্মৰত, প্ৰতিৰক্ষা আৰু অসামৰিক কৰ্মচাৰী যিবিলাক আছে সেইবিলাকো আছে। অন্যান্য কেন্দ্ৰীয় দপ্তৰৰ কৰ্মচাৰীসকল অসমত বৰ্তমান কৰ্মৰত অৱস্থাত আছে। যদি নতুন বেতন কাৰ্যকৰী হয়, যিটো আয়োগ যিটো আছে সেইটো, তেনেতে মূল বেতন সলনি হ'ব। যিটো বৰ্তমান বেতন আছে সেইটো বাঢ়িব। তাৰ ওপৰত ভিত্তি কৰি DA, HRA, অন্যান্য যিবিলাক ভাতা আছে, এলাউন্সেছ আছে, সেইবিলাক পুনৰ গণনা কৰা হ'ব। গতিকে পেঞ্চনৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ পৰিব যদি 8 পে কমিশ্যন যেতিয়া লাগু হ'ব। বিশেষকৈ নিম্ন আৰু মধ্য আয়ৰ কৰ্মচাৰীৰ ক্ষেত্ৰত নতুন এটা মাপকাঠিৰ প্ৰভাৱ আৰু অধিক অনুভৱযোগ্য হ'ব পাৰে এই বিষয়ে লৈ পেলাই। গতিকে এই বিষয়ে আপোনালোকে চূড়ান্ত সিদ্ধান্ত নোহোৱালৈকে কোনো নিৰ্দিষ্ট লাভ বা ক্ষতিৰ কথা কোৱা যুক্তিসংগতও নহয়। চৰকাৰী প্ৰক্ৰিয়াই কেনেকৈ আগবঢ়াব এই বিষয় লৈ পেলাই বেতন কমিশ্যনৰ ক্ষেত্ৰত সাধাৰণতে যেনে ধৰি লওক আপোনালোকে কমিশ্যন যিটো আছে সেই কমিশ্যনটো গঠন হ'ব। টাৰ্মছ অফ ৰেফাৰেন্স যিটোক আমি TR বুলি কওঁ সেইটো নিৰ্ধাৰণ হ'ব। কৰ্মচাৰী সংগঠনৰ মতামত গ্ৰহণ কৰা হ'ব। অৰ্থনৈতিক তথ্য বিশ্লেষণ কৰা হ'ব আৰু এটা ৰিকমেণ্ডেশ্যন চুপাৰিশ যিটো বুলি কোৱা হয় সেইটো প্ৰস্তুত কৰা হ'ব। তাৰপিছত চৰকাৰৰ অনুমোদন লোৱা হ'ব। তাৰপিছত চৰকাৰী হিচাপে এটা অধিসূচনা জাৰি কৰিব। এই সকলো পৰ্যায় সম্পূৰ্ণ হোৱাৰ পিছত নতুন বেতন যিটো আছে আয়োগ কাৰ্যকৰী হ'ব। সেই আয়োগটো কাৰ্যকৰী হ'লে তেতিয়াহে আপোনালোকে এই বিষয়ে লাভান্বিত হ'ব। যিখিনি ইনফৰমেশ্যন পাব সেইখিনি সঠিক হ'ব। সংক্ষেপে ক'বলৈ গ'লে 8 পে বেতন কমিশ্যন এতিয়াও প্ৰক্ৰিয়াৰ পৰ্যায়ত আছে। বৰ্তমান প্ৰক্ৰিয়া হৈ আছে। ফিটমেন্ট ফেক্টৰ বা বেতন বৃদ্ধিৰ হাৰ সম্পৰ্কে কোনো চূড়ান্ত সিদ্ধান্ত হোৱা নাই এতিয়ালৈকে। যিবোৰ সংখ্যা আলোচনা হৈ আছে সেইবোৰ এটা দাবী বা বিভিন্ন জনৰ মতামত। গতিকে সেইটো এতিয়াও আপোনালোকে 100% কাৰেক্ট বুলি ভাবিব নোৱাৰিব। চৰকাৰী অধিসূচনা অহালৈকে সকলো বিষয় অনিশ্চিত। সেয়েহে সঠিক তথ্য, চৰকাৰী ঘোষণা আৰু অধিসূচনাৰ ওপৰতে ভৰসা ৰখাটো প্ৰয়োজনীয়। সেইটো প্ৰিয় কৰ্মচাৰীসকল আপোনালোক সকলোৱে আশা কৰোঁ বুজিছে এই ভিডিঅ'টোত। এই ভিডিঅ'টো যদি তথ্যভিত্তিক সহায়ক বুলি আপোনালোকে অনুভৱ কৰে তেনেতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আন কৰ্মচাৰীসকলেও জানিব পাৰে। কাৰণ ভৱিষ্যতে নতুন চৰকাৰী তথ্যবিলাক আহিলে আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে দি জানিব পাৰে। তাৰ আধাৰত পুনৰ বিশ্লেষণ আগবঢ়োৱা হ'ব। সেইকাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এতিয়া আপোনালোকৰ ক'ব বিচাৰিছোঁ যিবিলাক অসম চৰকাৰৰ অধীনস্থ বৰ্তমান যিবিলাক কৰ্মচাৰী আছে 8 পে কমিশ্যন যেতিয়া গঠন হ'ব, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ যেতিয়া চেলেৰি বাঢ়িব 8 পে কমিশ্যন গঠন হোৱাৰ পিছত, তেতিয়া কি আপোনালোকৰ এফেক্ট হ'ব নেকি বা আপোনালোকৰো চেলাৰী ইনক্ৰিমেণ্ট হ'ব নেকি? সেই সম্পৰ্কেও বহুত নতুন নতুন বৰ্তমান যিবিলাক কৰ্মচাৰী আছে, এইবাৰ যিবিলাক এডিআৰিত পাইছে, আন যিবিলাক চৰকাৰী কৰ্মচাৰী বৰ্তমান নিয়োজিত হৈ আছে, তেওঁলোকে সঁচাকৈ বেনিফিট হ'ব নেকি এই বিষয় লৈ পেলাই। সেই বিষয় লৈ পেলাই আপোনালোকক আৱাসিক হিচাপে কিছুমান কথা আলোচনা কৰিব বিচাৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে দি। প্ৰিয় ভিউৱাৰ্ছসকল আপোনালোকে সম্পূৰ্ণ শুনিব এই ভিডিঅ'টো। নতুন এই যিবিলাক আছে, ধৰি লওক অসম চৰকাৰৰ অধীনস্থ যিবিলাক কৰ্মচাৰী আছে, কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ যেতিয়া ইনক্ৰিমেণ্ট হয়, তাৰ লগে লগে ৰাজ্যিক যিবিলাক চৰকাৰী আয়োগ আছে বা চৰকাৰ আছে সেইটো তেওঁলোকেও ইনক্ৰিমেণ্ট কৰে। যিহেতু যোৱা বছৰ যেতিয়া ইনক্ৰিমেণ্ট হৈছিল তেতিয়া অট'মেটিকলি আমাৰ অসম চৰকাৰৰ কৰ্মচাৰীৰো ইনক্ৰিমেণ্ট হৈছে। গতিকে যেতিয়া 8 পে কমিশ্যন লাগু হ'ব, 8 পে কমিশ্যনৰ সম্পূৰ্ণ লাগু হোৱাৰ পিছত তেতিয়া আমাৰ অসম চৰকাৰেও ইয়াৰ লগে লগে এইখিনি কৰিব বুলি সদৰিও কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। গতিকে আপোনালোকৰ এতিয়া মানে যদি 8 পে গঠন হৈ যায়, কিছুমানে ধাৰণা কৰি আছে যে 26-27ৰ ভিতৰত 8 পে কমিশ্যনৰ গুড নিউজটো সকলো কৰ্মচাৰীসকলে পাই যাব। আশা কৰোঁ আপোনালোকৰ সকলোৰে মনৰ আশা পূৰা হওক, আপোনালোকৰ চেলাৰী ইনক্ৰিমেণ্ট হওক। ভালকৈ আপোনালোকে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ যিমানবিলাক কৰ্মচাৰী আছে সকলোৱে কাম কৰি যাওক। আমাৰ OLS অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি আপোনালোকে প্ৰথমবাৰলৈ আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি থ'ব। আৰু আমাৰ চেনেলত এনেধৰণৰ ভিডিঅ'বিলাক পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। সকলোকে সদৌ শেষত এইটোৱে জনালোঁ। ধন্যবাদ। পৰৱৰ্তী সময়ত আপোনালোক সকলোকে
এনেধৰণৰ এই বিষয়ৰ ওপৰত আমি নজৰ ৰাখি আছো। কিবা ইনফৰমেশ্যন সঠিক হিচাপে আপোনালোক সকলোৰ কাৰণে পালে নিশ্চয় ভিডিঅ'ৰ যোগেদি লৈ আহিম, যাতে আপোনালোকৰ কোনো প্ৰব্লেম নহয়, আপোনালোকে অলপো পৰিমাণে হ'লেও ইনফৰমেশ্যনখিনি সঠিককৈ জানিব পাৰে। এই ভিডিঅ'টো মই মানে ভাৰতবৰ্ষৰ যিবিলাক আগশাৰীৰ যিবিলাক পৰ্টেল আছে, যিবিলাক ব্লগ আছে, সেইবিলাকৰ পৰা ৰেফাৰেঞ্চ কৰি পেলাই বিভিন্ন চ'ৰ্চৰ মাধ্যমেদি ইনফৰমেশ্যনখিনি কালেক্ট কৰি আপোনালোক সকলোৰ কাৰণে আগবঢ়াইছোঁ, যাতে আপোনালোক সকলোৱে ইনফৰমেশ্যনখিনি এটা স্থলত এটা ভিডিঅ'ৰ মাজেদি বুজিব পাৰে। ধন্যবাদ, থেংক ইউ, জয় অসম।